So guys, আজি ব্লগটো আৰম্ভ হৈছে খোজকাঢ়ি মই যেনেকৈ খোজকাঢ়ি ঘৰ দি আছোঁ মিউজিক লগাই থৈছে আৰু ঘৰত আহি পালি হঠাৎ ঘৰলৈ অহা হ'ল অহাৰ কথা নাছিলে তথাপিও আৰু ঘৰত আহি দেখিলোঁ মায়ে বহুত কিবা কিবি কৰি থৈছে আৰু এৰি পলো আগতে মই আপোনালোকক এবাৰ দেখাইছিলোঁ নেকি এইখিনি চাহ ঘৰত আছে আৰু এনেকৈ উঠিলোঁ অকণমান সময় হ'ল যিহেতু গাঁৱত আছোঁ অকণমান সোনকালে উঠি ভালো লাগে তাৰপিছত এতিয়া বাৰীখনৰ অকণমান ঘূৰি ফুৰিছিলোঁ আৰু মাজে মাজে চাই আছোঁ মায়ে কি কৰিছে কি নকৰিছে ঠাণ্ডাও হৈছে যথেষ্ট আৰু এটা কথা খুব ভাল লাগিছে ঘৰলৈ আহি দেখিছোঁ যে মই যিখন নাৰ্চাৰী ষ্টাৰ্ট কৰিছিলোঁ সেইখন যেন এতিয়াহে পূৰ্ণাংগ ৰূপ পাইছে ফুলবোৰ ধুনীয়াকৈ ফুলিছে গোলাপবোৰ একদম ডাঙৰ ডাঙৰকৈ ফুলিছে আৰু বাৰীখন দেউতাই খুব ধুনীয়াকৈ থৈছে মই আপোনালোকক দেখাইছোঁ আৰু ঘৰত কি কি কৰিছোঁ দিনটো আপোনালোকক মাজে মাজে দেখাই যাম ফুলবোৰ বহুত ফুলিছে বুলি দেখিছে কি ধুনীয়া লাগিছে এইবোৰ ছানফ্লাৱাৰ কিবা কিবি বহুতখিনি ফুলি আছে আৰু এইবোৰ চাওক গোলাপবোৰ কি ধুনীয়াকৈ ফুলিছে ডাঙৰ ডাঙৰকৈ আৰু মই ভাবিছিলোঁ মই ঘৰত নাই কিবা হৈছে মই ফুল খুব ভাল পাওঁ আৰু সেইকাৰণে ফুলৰ কথা আচলতে ভাবিলে মনটো ভাল লাগি যায় কিন্তু যেতিয়া আহি দেখিলোঁ আপোনালোককো দেখাইছোঁ কি ধুনীয়াকৈ ফুলি আছে ডাঙৰ ডাঙৰকৈ এইবোৰ গোলাপ ফুলৰ ৰাণী বোলে গোলাপ আৰু এইবোৰ পাতবাহাৰ এনেইতো দেখাইছোৱে মই আমাৰ ফুলনি বাৰী এইবোৰ আপোনালোকক হ'লেও এতিয়া ইমানেই ধুনীয়া লাগিছে মোৰ চাই খুব ভাল লাগিছে আৰু যিহেতু মাঘ বিহু পালেহি নতুন বছৰ পালেহি কাইলৈ ঘৰত আছে নখোৱা সেইকাৰণে খৰধৰকৈ অহা হ'ল আৰু তেনেকৈ চাওঁ আজিৰ দিনটো কি কি কৰা হয় সেইটো অকণমান ব্যস্তও থাকিব লাগিব তাৰ লগতে ৰাতিপুৱা সময়খিনি এনেকৈ ফুল আৰু গছৰ মাজে মাজে অকণমান আৰু ৰ'দজাক খুব ধুনীয়াকৈ ওলাইছে আৰু যিহেতু টাউনত থাকিলে ৰ'দ ইমান ল'বলৈ নাপাওঁৱেই আৰু আমাৰ বিল্ডিংটো ইমান ৰ'দ নপৰে কিন্তু আজি ৰ'দটো পাই খুব ভাল লাগিছে আৰু কিবা কিবি শাক পাচলি লগাই থৈছে মই ৰুই গৈছিলোঁ এতিয়া অকণমান ডাঙৰ হৈছে আৰু এইবোৰ দাংবডি ফেঞ্চবিন ইত্যাদিৰ কাৰণে এনেকৈ জেং দি থৈছে এইবোৰ হ'ব আৰু পাচলি তাৰপিছত এইফালে আছে আমাৰ দীঘল পদূলিটো আৰু এইটো খেৰৰ ঘৰ খেৰ থ'বৰ কাৰণে তাৰপিছত এইডোখৰৰ পৰা মোৰ বাৰীখন ষ্টাৰ্ট হৈছে আচলতে কালি প্ৰথম আমি ঘৰত সোমাই ভাবিছিলোঁ যে সঁচাকৈ মই নথকা অৱস্থাটো ফুলখিনি ইমান ধুনীয়াকৈ থৈছে মায়ে আৰু মায়েও ফুল খুব ভাল পায় ক'বলৈ পাহৰিছিলোঁ আৰু মোতকৈ আচলতে তেখেতেহে ফুলৰ যত্ন বেছি কৰি লয় আৰু সেইকাৰণে হয়তো তেখেতৰ যত্নতে এইখিনি হৈ আছে আৰু বাকী গোলনেমুবোৰ প্ৰায় পকিলে মই থাকোঁতে কুমলীয়া হৈ আছিলে আৰু এতিয়া খাব পৰা হৈছে আৰু এইফালে এই কলিয়াছ এই বাগানখন একদম এতিয়া সম্পূৰ্ণ হৈ উঠিছে বহুত হৈ গ'ল এতিয়া মাজে মাজে নাৰ্জী মেৰিগ'ল্ড আছে আৰু ব্লগটো আপোনালোকে হয়তো আজি চাবলৈ নাপাব মই পাৰিলে নখোৱাৰ দৃশ্য দেখাবলৈ যত্ন কৰিম আৰু আজি মই কৰিছোঁ 25 তাৰিখে আজি যিহেতু খ্ৰীষ্টমাছ হয় গতিকে খ্ৰীষ্টমাছৰ এটা ব্লগ মই দিছিলোঁ আপোনালোকক আৰু সকলোকে পুনৰ শুভেচ্ছা থাকিল খ্ৰীষ্টমাছৰ আৰু এনেকৈ আদাবোৰ খানিব পৰা হৈছে আৰু এইজোপা গোলনেমু গছ পকি আছে দেখিছেই আচলতে গাঁৱলৈ আহিলে ফ্ৰেছ বস্তুবোৰ দেখি থাকি ভাল লাগে মনটো বহুত ভাল লাগে আৰু মই যিহেতু গাঁও নদী গছ গছনি ফুল খুব ভাল পাওঁ মইতো আৰু ভাল পাওঁ ব্ৰাহ্মীবোৰ মই জাষ্ট ৰুই থৈ গৈছিলোঁ এতিয়া এনেকৈ হৈছে ফালে পদিনা ব্ৰাহ্মী ডাঙৰ হেৰি আৰু ইয়াত মানে কি হ'ল মই যিহেতু টাব কৰিছিলোঁ টেমাবিলাকত টাব আৰু ফুল একেলগ হৈ একদম ধুনীয়া হৈ গ'ল দেখিছে আৰু কুকুৰা শেষ হৈছে বুলি ভাবিছিলোঁ আছে দেই এইকেইটা
কেইটামান আছেগৈ। আৰু যিহেতু মহামাৰী কৰোণাই কেৱল মানুহকে পোৱা নাছিল, কুকুৰা গাহৰি চবকে যেন এফালৰ পৰা শেষ কৰি গৈছিল, কিন্তু এট লাষ্ট কেইটামান দেখি ভাল লাগিছে। এইবোৰ ভাত কেৰেলা কিবাকিবি দিবৰ কাৰণে জেং দি থোৱা হৈছে। আৰু ইয়াতো কিবা পচাই থৈছে, চাওঁচোন কি আছে, মায়ে বা কি কৰি থৈছে। এইবোৰ পিঁয়াজৰ খেতি কৰিছে, এনেকৈ দেখিছে পিঁয়াজ। মই নাথাকোঁতে বাৰীখন বেছি ধুনীয়া হৈ আছে, ভাল লাগিছে সেইকাৰণে। দেখিছে পুৰা চিকুণ কৰি থৈছে দেউতাই।